নমস্কাৰ মই স্বপ্নম ইয়াসমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। জম্মু কাশ্মীৰৰ কিস্তৱাৰ জিলাত অপাৰেশ্যনত নিহত 3 গৰাকী পাকিস্তানী সন্ত্ৰাসবাদী। জম্মু কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ বৰফেৰে ঢকা ছাত্ৰ অঞ্চলত ভাৰতীয় সেনাৰ দ্বাৰা চলোৱা এক বিশেষ অপাৰেশ্যনত এতিয়ালৈকে 3 গৰাকী পাকিস্তানী সন্ত্ৰাসবাদী নিহত হৈছে। এই অপাৰেশ্যনটো সপ্তাহৰ আৰম্ভণিতে আৰম্ভ হৈছিল আৰু এতিয়াও অব্যাহত আছে। শনিবাৰে সেইখনে জানিবলৈ দিছে এই অপাৰেশ্যনত 2 গৰাকী সন্ত্ৰাসবাদীক নতুনকৈ হত্যা কৰা হৈছে। নিহতসকলৰ ভিতৰত এজন আছিল জহি-ই-মহম্মদ সংগঠনৰ শীৰ্ষ কমাণ্ডাৰ সাইফুল্লাহ, যিয়ে বিগত 1 বছৰৰ পৰা চেনাব উপত্যকা অঞ্চলত সক্ৰিয় আছিল। হোৱাইট নাইট কৰ্পছে এক্সত পোষ্ট দি কয়, বেয়া বতৰ আৰু কঠিন পৰিস্থিতিৰ স্বত্বেও কিস্তৱাৰ ছাত্ৰ 2জন পাকিস্তানী সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে। ঘটনাস্থলৰ পৰা এখন AK-47 আৰু এখন M ৰাইফল সহ বহুতো যুদ্ধসজ্জা উলিয়াই অনা হৈছে। এই অভিযানটো বুধবাৰৰ পৰা আৰম্ভ হৈছিল আৰু কম সময়ৰ গোলাগুৰিৰ পিছত শুকুৰবাৰে পুৱা এজন সন্ত্ৰাসবাদী হত্যা কৰা হৈছিল। তেতিয়াৰ পৰা সেনাই অঞ্চলটোত কঠোৰ তলাচী অভিযান অব্যাহত ৰাখিছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।